হয় আজি আপোনালোকে দেখিবলৈ পাইছে অতি দুখজনক আৰু অতি শোকাবহ এক ঘটনা আমাৰ ইয়াত সংঘটিত হৈছে যে ফকৰি নিৰ্জাৰ দ্বিতীয় খণ্ড নিবাসী আমাৰ হাফিজুৰ ৰহমানৰ ছোৱালী হাছিনা বেগম তেখেতে 7ত পঢ়ে আমাৰ বৰকন্দা স্কুলত দুপৰীয়া নদীত গা ধুবলৈ আহিছিলে আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে নিখোজ হৈ আছে বৰ্তমানলৈকে স্থানীয় ৰাইজ তথা SDRFে উদ্ধাৰ কাৰ্য চলাই আছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ উদ্ধাৰ কৰিব পৰা হোৱা নাই হয় আজি আপোনালোকে দেখিবলৈ পাইছে অতি দুখজনক আৰু অতি শোকাবহ এক ঘটনা আমাৰ ইয়াত সংঘটিত হৈছে যে ফকৰি নিৰ্জাৰ দ্বিতীয় খণ্ড নিবাসী আমাৰ হাফিজুৰ ৰহমানৰ ছোৱালী হাছিনা বেগম তেখেতে 7ত পঢ়ে আমাৰ বৰকন্দা স্কুলত দুপৰীয়া নদীত গা ধুবলৈ আহিছিলে আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে নিখোজ হৈ আছে বৰ্তমানলৈকে স্থানীয় ৰাইজ তথা SDRFে উদ্ধাৰ কাৰ্য চলাই আছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ উদ্ধাৰ কৰিব পৰা হোৱা নাই মানে